নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ আসাম জিকে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আসাম? অসমৰ ৰাজ্যিক গছ কি? আনচাৰ, অসমৰ ৰাজ্যিক গছ হৈছে অপশ্যন বি হলং। কুৱেশ্যন 2, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য সূৰ্য পাহাৰ ইজ লোকেটেড? কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? আনচাৰ, অপশ্যন বি গোৱালপাৰা জিলাত সূৰ্য পাহাৰ অৱস্থিত। কুৱেশ্যন 3, হুইচ ওৱান ইজ দ্য হাইয়েষ্ট পিক ইন আসাম? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? আনচাৰ, অপশ্যন বি লাইকে পিক। কুৱেশ্যন 4, ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ? ব্ৰহ্মপুত্ৰ তিষ্টা নদীত লগ হোৱাৰ পিছত কি নামেৰে জনাজাত? আনচাৰ, অপশ্যন এ যমুনা। এইবোৰ প্ৰায় কমন কুৱেশ্যন হয়, প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়, গতিকে সকলোৱে ভালদৰে মনত ৰাখিব। নেক্সট কুৱেশ্যন। কুৱেশ্যন 5, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ পায়েং? কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছে যাদৱ পায়েঙে? আনচাৰ, অপশ্যন বি মলাই ফৰেষ্ট। কুৱেশ্যন 6, দ্য ভূপেন হাজৰিকা সেতু ধলা শদিয়া ব্ৰিজ ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ? ভূপেন হাজৰিকা সেতু ধলা শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? আনচাৰ, অপশ্যন ডি লোহিত। কুৱেশ্যন 7, আসাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ উমৈহতীয়া সীমা আছে? আনচাৰ, ভাৰতৰ 7 ষ্টেটছ, 7খন ৰাজ্যৰ লগত অসমৰ উমৈহতীয়া সীমা আছে। কুৱেশ্যন 8, হুইচ অফ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আসাম? কোনটো অসমৰ সৰ্ববৃহৎ জলাশয়? আনচাৰ, অপশ্যন ডি চনবিল লেক। কুৱেশ্যন 9, হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আসাম? তলৰ কোনটো অসমৰ বৰদৈচিলাৰ লগত জড়িত? আনচাৰ, অপশ্যন এ প্ৰি মনচুন ছিজন। কুৱেশ্যন 10, হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আসাম? কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? আনচাৰ, অপশ্যন বি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। কুৱেশ্যন 11, দ্য টোটেল নাম্বাৰ অফ ৰামচাৰ চাইটছ ইন আসাম ইজ? অসমৰ মুঠ ৰামচাৰ স্থানৰ সংখ্যা হ'ল? আনচাৰ, অপশ্যন এ 1 এখন, আৰু সেইখন হৈছে দীপৰ বিল। কুৱেশ্যন 12, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদী অৰুণাচলৰ কামেং নামেৰে জনাজাত? আনচাৰ, অপশ্যন ডি জীয়া ভৰালী নদী অৰুণাচলৰ কামেং নামেৰে জনাজাত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আসাম? তলৰ কোনটো অসমৰ সীমান্তৰে সংযুক্ত নহয়? অপশ্যন এ ছিকিম, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি অৰুণাচল প্ৰদেশ, আৰু অপশ্যন ডি ভূটান। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।